অসমৰ ২৬,০০০ গাঁৱত বিএছএনএলৰ 5G টাৱাৰ হ'ব ৰতন টাটাই বিএছএনএলৰ সৈতে ১৫,০০০ কোটিৰ চুক্তি স্বাক্ষৰ কৰাৰ পিছত অসমৰ ২৬,০০০ গাঁৱত হ'ব বিএছএনএলৰ 5G টাৱাৰ আৰু প্ৰথমটো টাৱাৰ হ'ব সৰুপথাৰৰ চেতিয়া গাঁৱত এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বিএছএনএলৰ অভিলাষী প্ৰকল্প জিঅক প্ৰত্যাহ্বান জনাবৰ বাবে বিএছএনএল আৰম্ভ কৰিছে অভিলাষী প্ৰকল্প অসমৰ ২৬,০০০ গাঁৱত অসমৰ গাঁৱে গাঁৱে অসমৰ প্ৰতিখন গাঁৱত এতিয়াৰ পৰা বিএছএনএলৰ 5G টাৱাৰ জিঅক প্ৰত্যাহ্বান জনাবলৈ এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আগবাঢ়িছে কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ প্ৰতিখন গাঁও চুই যাব গাঁৱৰ জনতাৰ বাবে গাঁৱৰ ৰাইজৰ বাবে বিএছএনএল হ'ব সুলভ গাঁৱৰ ৰাইজৰ বাবে বিএছএনএলে নতুন প্ৰকল্প আনিছে আৰু ইতিমধ্যে অসমৰ ২৬,০০০ গাঁৱত প্ৰতিখন গাঁৱতে টাৱাৰ বহুৱাবলৈ টাৱাৰ সংস্থাপন কৰিবলৈ ইতিমধ্যে ব্যৱস্থা আৰম্ভ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যেটো সময়ত ৰতন টাটাই যেটো সময়ত টাটা গ্ৰুপে ইতিমধ্যে স্বাক্ষৰ কৰিছিল টাটা গ্ৰুপে ১৫,০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰিছিল নেটৱৰ্ক ব্যৱস্থা ভাল কৰিবলৈ বিএছএনএলৰ সেই সময়ত তাৰ পৰৱৰ্তী সময়ত ৰতন টাটাৰ পদক্ষেপৰ পৰৱৰ্তী সময়ত অসমৰ প্ৰতিখন গাঁৱত অসমৰ গাঁৱে ভূঞে অসমৰ ২৬,০০০ গাঁৱত ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱত ভাৰতবৰ্ষৰ চুকে কোণে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ গুজৰাটৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ প্ৰতিখন গাঁৱতে বিএছএনএলৰ 5G নেটৱৰ্ক সুলভ হ'ব আৰু 5G টাৱাৰ ইতিমধ্যে আৰম্ভ কৰাৰ দিশে অগ্ৰসৰ হৈছে ৰতন টাটাই অভিলাষী প্ৰকল্প ৰতন টাটাৰ যি মহানুভৱতা সেই মহানুভৱতাৰ কথা ইতিমধ্যে বিভিন্ন সময়ত চৰ্চা হৈ থাকে আৰু টাটা গ্ৰুপে শেহতীয়াভাৱে কেনেদৰে দেখিবলৈ পোৱা গৈছিল যে কেন্সাৰ হাস্পতালৰ ক্ষেত্ৰত অভিলাষী প্ৰকল্প গ্ৰহণ কৰিছিল তাৰ পৰৱৰ্তী সময়ত আমাৰ প্ৰথমটো বিএছএনএলৰ 5G টাৱাৰ কথা আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো অসমৰ প্ৰথমটো বিএছএনএলৰ টাৱাৰৰ কাম চলি আছে আৰু সৰুপথাৰৰ চেতিয়া গাঁৱত প্ৰথমটো 5G সেৱাৰ ব্যৱস্থা আৰম্ভ হ'ব প্ৰথমটো 5G সেৱাৰ টাৱাৰ সম্পূৰ্ণ হোৱাৰ দিশে গতি কৰিছে গতিকে খুব কম সময়ৰ ভিতৰত অসমৰ ২৬,০০০ গাঁৱত এই নতুন প্ৰকল্প ল'বলৈ গৈ আছে গতিকে অসমৰ জনতাৰ বাবে অসমৰ ৩,৩০ লাখ জনতাৰ বাবে ভাল খবৰ এইটোৱে যে ৰতন টাটাৰ যি সপোন বিএছএনএলৰ সৈতে ১৫,০০০ কোটি টকাৰ যি চুক্তি সেই চুক্তিৰ পিছত এইবাৰ বিএছএনএলৰ 5G টাৱাৰ ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱত অসমৰ ২৬,০০০ গাঁৱত হ'ব আৰু তাৰ পিছত নেটৱৰ্ক ব্যৱস্থা ভাল হ'ব জিঅক প্ৰত্যাহ্বান জনাবলৈ জিঅ'ৰ ৰিচাৰ্জৰ মূল্য বৃদ্ধি হোৱাৰ পিছত জিঅক প্ৰত্যাহ্বান জনাবলৈ আন নেটৱৰ্ক সেৱাক প্ৰত্যাহ্বান জনাবলৈ এবাৰ বিএছএনএল সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ৰতন টাটাৰ এই ক্ষেত্ৰত দেখা সপোনে সমগ্ৰ ভাৰতৰ জনতাক চুই যাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে উল্লেখ্য যে ইতিমধ্যে প্ৰথমটো টাৱাৰ হ'বলৈ গৈ আছে সৰুপথাৰৰ চেতিয়া গাঁৱত প্ৰথমটো টাৱাৰ হ'ব এই ক্ষেত্ৰত ইতিমধ্যে পূৰ্ণগতিত কাম চলিছে আৰু একেটা সময়তে আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যে বিএছএনএলৰ এতিয়া গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে শেহতীয়াভাৱে বিএছএনএলৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাইছে 5G টাৱাৰ হোৱাৰ লগে লগে অসমৰ প্ৰতিটো প্ৰান্ততে বিএছএনএলৰ নেটৱৰ্ক হ'ব সুলভ আৰু 5G টাৱাৰৰ জৰিয়তে কম মূল্যত ৰিচাৰ্জ কৰিব পাৰিব বিএছএনএলৰ জৰিয়তে আৰু আপুনি যদি বিএছএনএলৰ গ্ৰাহক হ'ব বিচাৰে আপুনি যদি জিঅক যেটো সময়ত প্ৰত্যাহ্বান জনাইছে সেই সময়ত যদি আপুনি বিএছএনএলৰ গ্ৰাহক হ'ব বিচাৰে আপুনি বিএছএনএলৰ এগৰাকী গ্ৰাহক হিচাপে বিএছএনএলৰ সেৱা ল'ব বিচাৰিবনে নাই আৰু আপুনি যদি 5G নেটৱৰ্ক ব্যৱস্থা অসমৰ ২৬,০০০ গাঁৱত হৈ যোৱাৰ পিছত অসমৰ ২৬,০০০ গাঁৱত বিএছএনএলৰ 5G নেটৱৰ্ক হৈ যোৱাৰ পিছত আপুনি বিএছএনএলৰ সেৱা গ্ৰহণ কৰিবনে নকৰে আপুনি যদি গ্ৰহণ কৰে তেনেহলে আপোনাৰ মন্তব্য এই মুহূৰ্তত জনাব পাৰিব আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে বিএছএনএলৰ 5G সেৱা ইতিমধ্যে গ্ৰহণ কৰিবৰ বাবে
বিভিন্নজন আগ্ৰহী হৈছে আৰু বিভিন্নজনে মন্তব্য কৰিছে যে BSNLৰ 5G নেটৱৰ্ক সেৱা ল'বলৈ আমি আগ্ৰহী ইতিমধ্যে ভাৰতবৰ্ষত আৰম্ভ হ'বলৈ যোৱা সমগ্ৰ ভাৰতৰ প্ৰতিখন গাঁৱত হ'বলৈ যোৱা এই 5G টাৱাৰ 5G নেটৱৰ্ক অসমতো হ'ব অসমৰ 26000 গাঁৱত হ'ব আৰু আপুনি যদি BSNLৰ 5G নেটৱৰ্ক ল'ব বিচাৰিছে 5G নেটৱৰ্ক যদি ল'ব বিচাৰিছে BSNLৰ 5G সেৱা যদি আপুনি ল'ব বিচাৰিছে সেই সেৱাৰ সুবিধা যদি আপুনি গ্ৰহণ কৰিব বিচাৰিছে আন সেৱা বাদ দি যদি আপুনি BSNLৰ সেৱা গ্ৰহণ কৰিব বিচাৰিছে ৰতন টাটাৰ সপোনক যদি আপুনি বাস্তৱায়িত কৰিব বিচাৰিছে যদি আপুনি BSNLৰ সেৱা ল'ব বিচাৰে তেনেহলে কমেন্ট কৰিব পাৰিব আৰু একেটা সময়তে আমি উল্লেখ কৰিছো যে জিঅ'ক প্ৰত্যাহ্বান জনাব পাৰিব নে নোৱাৰে এই 5G নেটৱৰ্ক ব্যৱস্থাৰ পিছত এনে ধৰণৰ মন্তব্য আহি পৰিছে এনে ধৰণৰ প্ৰত্যাহ্বান আহি পৰিছে উল্লেখ যে একাংশই মন্তব্য কৰিছে এটা সময় আছিল জিঅ'ই প্ৰথমতে বিনামূলীয়াকৈ দি যেনেদৰে গ্ৰাহকক পৰৱৰ্তী সময়ত লুণ্ঠন আৰম্ভ কৰিছে তাৰ পিছত জিঅ'ক লৈ ইতিমধ্যে বহুতেই সমালোচনা কৰিছে জিঅ'ৰ এনে ধৰণৰ কাৰ্য কোনো কাৰণতে মানি ল'ব পৰা নাই আৰু তাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে BSNLৰ 5G টাৱাৰ হোৱাৰ যি বাতৰি আহিছে যি খবৰ লাভ কৰিছে অসমত ইতিমধ্যে খৰুপথাৰত আৰম্ভ হৈছে প্ৰথমটো টাৱাৰ গতিকে তাৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱৰ লগতে অসমৰ 26000 গাঁৱত এই BSNLৰ 5G টাৱাৰ হ'ব গতিকে আপুনি যদি সেই টাৱাৰৰ সেৱা উপভোগ কৰিব বিচাৰে সেই টাৱাৰৰ সেৱা যদি আপুনি ল'ব বিচাৰে অন্য সেৱাক যদি প্ৰত্যাহ্বান জনাব বিচাৰে তেনেহলে ৰতন টাটাৰ এই সপোনক আপুনিও জনাব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110